আমি মহানগৰ জিলা কমিটিৰ উদ্যোগত আমাৰ সভাপতি মহোদয় আছে ইয়াত। আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিব আহিছোঁ যে দুজনমান বেপাৰীয়ে অসমৰ ৰাইজক গৰু গাখীৰ গিলিব বিচাৰিছে। আজি আমাৰ ছুপাৰ চাকাৰৰ 20খন ছুপাৰ চাকাৰক 20খন ছুপাৰ চাকাৰ 47 লাখ টকীয়া ছুপাৰ চাকাৰ 1,28,00,000 টকাকৈ কিনিছে। বেপাৰীসকলে বেপাৰ কৰক, আমাৰ আপত্তি নাই, কিন্তু ৰাইজৰ কৰ কাটলৰ পইচাৰে দিছপুৰত বহি ৰাইজক লুণ্ঠন কৰা বৰদাস্ত কৰা নহ'ব। আমি অশোক সিংঘলক কৈছোঁ, আপুনি মাটিৰ দালাল কৰিছে কৰক, আপত্তি নাই, কিন্তু মন্ত্ৰিত্বত থাকি দালালি কৰিব নোৱাৰিব, কাৰণ আমাৰ কৰ কাটলৰ পইচা তাত সোমাই আছে। 20খন ছুপাৰ চাকাৰত 16 কোটি টকা আত্মসাত কৰিছে। নৰেন্দ্ৰ মোদীয়ে কৈছিলে না খাওঁগা না খানে দুংগা। অশোক সিংঘলে অসমখন গৰু গাখীৰ গিলিছে, ছুপাৰ চাকাৰত পইচা খাইছে। ভৰলুৰ ব্ৰিজ আপোনালোকে যদি দেখিছে, ড্ৰেইন মিনিমাইজ কৰি তৰুণ নগৰত তেওঁ 17 তলীয়া অবৈধভাৱে তেওঁ 17 তলীয়া তেওঁ তাত বিল্ডিং বনাইছে, তাতো তেওঁ অসমৰ ৰাইজক ঠগিছে। আজি ডিলিমিটেশ্যনৰ ক্ষেত্ৰত এজন বেপাৰী অশোক সিংঘলে আজি তাৰিখত সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংঘলৰ নিচিনা মানুহে কৰে, আৰু তেওঁ গুৰুজনক অপমান কৰে, তেওঁ আমাৰ আহোম জনগোষ্ঠীক সময়ে সময়ে অপমান কৰিছে, অসমীয়াক তেওঁ ভিখাৰী বুলি কয়, বিগত সময়ত তেওঁ অপমান কৰিছে। এনেকুৱা এজন দালাল ডকাইত ৰূপী অশোক সিংঘলক মন্ত্ৰিত্বৰ পদত্যাগ দাবী কৰিছোঁ। যে অশোক সিংঘল কাহানিও তেওঁ নিজকে অসমীয়া বুলি কেতিয়াও নাভাবে, অসমীয়াক সদায় তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি আহিছে। গতিকে আমি আজি প্ৰতিবাদ কৰিছোঁ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত। আমি সকলোৱে আজি ইয়াত আহিছোঁ। আমি এটাই কৈছোঁ যে ছুপাৰ চাকাৰৰ নামত 16 কোটি টকা যে আত্মসাত কৰিলে, ছুপাৰ চাকাৰ ক'ত গ'ল আৰু 16 কোটি টকাৰ হিচাপ দিব লাগিব। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিছোঁ, আৰু পুলিচক কৈছোঁ আমাক এৰেষ্ট কৰিব নালাগে, এই ডকাইতবোৰক এৰেষ্ট কৰিবৰ কাৰণে মানসিকভাৱে আপোনালোকে সবল হওক, আপোনালোকৰ দা দৰমহা ৰাইজে দিয়ে। চাওক, এইটো অকল ক'ব বিচৰা নহয়, এইটো প্ৰত্যক্ষভাৱে আমাৰ যিজন মন্ত্ৰী তেওঁ জড়িত আছে, প্ৰমাণ সহকাৰে কথাবিলাক জল পটকটকৈ ৰাইজৰ ওচৰত ওলাই গৈছে। এফালে তেওঁলোকে উন্নয়নৰ ভুৱা ফটাঢোল বজায়, আনফালে ৰাইজৰ ওচৰত প্ৰত্যেকটো দিনে শোষণেৰে শাসন কৰি আছে। এফালে তেওঁলোকে প্ৰত্যেকটো দিনে মূল্য বৃদ্ধিৰে ৰাইজক বিভিন্ন প্ৰকাৰৰে জ্বলা-কলা খুৱাইছে, কৰৰ ওপৰত কৰৰ বোজা জাপি দিছে, আৰু তাৰ পিছত আকৌ এফালে আগফালে মাৰদাং পিছফালে ধুপাং পাম, অসমখনৰ এয়া অৱস্থা। আজি এই অশোক সিংঘল ডাঙৰীয়াই যি ছুপাৰ চাকাৰৰ নামত এই যি লুণ্ঠন কৰিছে, অকল সেইটোৱেই নহয়, এই GMDৰ মিনিষ্টাৰ হোৱাৰ সুবাদতে গুৱাহাটীৰ চাৰিওপিনে আশে পাশে থকা বিভিন্ন জেগাত তেওঁলোকৰ যি প্ৰটেক্ট, তেওঁলোকৰ যি এই বিল্ডিং কনষ্ট্ৰাকশ্যন আছে, বিভিন্ন ধৰণৰ মাটি তেওঁলোকে আগ্ৰাসন কৰি পেলাই লৈছে। আমাৰ অসমীয়া ল'ৰাই এই ব্যৱসায় কৰিব হ'লে এই GMD অফিচত আহি পেলাই দিনৰ দিনটো দৌৰি ফুৰিব লাগে পাৰ্মিশ্যনৰ কাৰণে, কিন্তু অশোক সিংঘল ডাঙৰীয়াই কেনেধৰণে পাৰ্মিশ্যনৰ ওপৰত পাৰ্মিশ্যন পায় আপোনালোকে জানেই। তৰুণ নগৰত 5 মহলাৰ তাত পাৰ্মিশ্যন আছিল, অশোক সিংঘলৰ প্ৰত্যেকে হাতত লোৱাৰ পৰা সেইটো 5 মহলাৰ পাৰ্মিশ্যনটো গৈ পেলাই 23 মহলা হ'ল। এয়া কি লুণ্ঠন নহয়? অশোক সিংঘল ডাঙৰীয়াই এই যে ছেক্টৰ 5ত কি ধৰণে পাহাৰৰ ওপৰত তেওঁ ফ্লেট বনোৱা নিৰ্মাণ কাৰ্যৰ কাৰণে তেওঁ এই GMDৰ পৰা পাৰ্মিশ্যন পায়। আমাৰ অসমৰ অসমীয়া ল'ৰাই এনেধৰণে ইয়াত যেতিয়া বিভিন্ন ল'ৰাই এই বিল্ডিঙৰ কাৰ্যত আমাৰ নিৰ্মাণ কাৰ্যত ব্ৰতী হৈ আছে, কিন্তু অসমৰ অসমীয়া ল'ৰাবিলাকে ইয়াতে দৌৰি ফুৰিব লাগে, ইঞ্জিনিয়াৰৰ পিছে পিছে ফাইলৰ পিছে পিছে দৌৰি ফুৰিব লাগে। সেইবিলাকত হিমন্ত বিশ্ব চৰকাৰৰ চকু মুদা কুলি হৈ বহি থাকিব, আৰু এওঁ এজন অনাগ অসমীয়া যিজনে গুৰুজনাৰো কথাটো বেলেগ ধৰণে ক'বলৈ খোজে। গতিকে এনেকুৱাবিলাকৰ কথাবিলাকত অকণমান অসম চৰকাৰক আৰু পুলিচ প্ৰশাসনকো আমি অনুৰোধ কৰাইছোঁ, আমি অসমৰ অসমীয়া ৰাইজৰ কাৰণে ওলাই আহিছোঁ, গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, আমাৰো গাত অসমীয়াৰ তেজ বয়। গতিকে এই লুণ্ঠনকাৰী চৰকাৰৰ বিৰুদ্ধে যি ধৰণে আমি ওলাই আহিছোঁ, সকলো জনতা সজাগ হ'ব লাগে, আৰু এই ধৰণে এই চৰকাৰখনক 26ত উৎখাত কৰিব লাগে। आप ये बताइए, इतना गाड़ियाँ खरीदे, इसमें कितना लूट मचाया है? ये तो आप लोगों को चाहिए। आप लोग जो है वो मीडिया जो है, जब तक मीडिया नहीं सुधरेगा ना, ये देश के हालात नहीं सुधरेंगे। आप हमारा समर्थन करिए, सच्चाई का समर्थन करिए। मीडिया को होता, मैं मीडिया वाला हूँ, मैंने बहुत टाइम मीडिया में काम किया है। मीडिया का काम होता है सच्चाई बताना।
सरकार का Actually पक्ष চাওক, लेना नहीं। আজি গুৱাহাটীৰ যিটো GMCৰ আণ্ডাৰত যিখিনি ড্ৰেইন চাফা হ'ব লাগিছিলে সেই GMC ড্ৰেইন চাফা কৰিব নোৱাৰি আজি PWD হস্তান্তৰ কৰিলে। আজি GMCৰ ড্ৰেইনবিলাক সৰু সৰু ঠিকাদাৰক দিয়া হৈছিলে, পেকেজ কৰি অসমীয়া ল'ৰা লুণ্ঠন অসমীয়া ল'ৰাক দৰা কলা খুৱাই দিছে। আজি ছুপাৰ চাকৰ আনি ক'লে যে গোটেই ড্ৰেইন চাফা হ'ব। এতিয়া মাৰ্চৰ আজি কিমান তাৰিখ 13 তাৰিখ হ'বলৈ হৈছে। আপুনি চাওক গুৱাহাটীৰ ড্ৰেইন চাফা হোৱাগৈ নাই। বানপানীত যোৱাবেলি আমি দেখিলোঁ কেনেকৈ ফুল কমিলা ল'ৰাই উঠি গ'ল আৰু তেওঁক প্ৰাণ পাও দিব লগা হ'ল। এই অথৰ সিংগল ডাঙৰীয়া যেতিয়া আহিছে গুৱাহাটীৰ আশে পাশে যিখিনি মাটি তেওঁ বেদখল কৰিছে কৰি পেলাই তাত অবৈধ বিল্ডিংবিলাক কৰিছে। আপোনাক সৰু উদাহৰণ কৈ আছোঁ, নুনমাটিত যিখিনি মাটি আবণ্টন হোৱা মাটি জয়ন্ত নগৰত বেলেগ মানুহে মাটি কাটিলে পুলিচে ধৰে, তেওঁ সেই মাটি কাটি তাত অট্টালিকা বনালে, তেওঁ পাৰ্মিশ্যন পাই যায়, লোকেল ল'ৰা নাপায়। গুৱাহাটীত জ্বলা কলা খুৱাইছে, নলা নৰ্দমা বন্ধ হৈ আছে। তেওঁ এটা অপদস্থ মন্ত্ৰী, তেওঁ অসমীয়া সংস্কৃতি একো নাজানে, তেওঁ একেবাৰে লুণ্ঠন ব্যৱস্থা চলাইছে। আৰু 26ত এই চৰকাৰ উৎখাত কৰা ৰাইজ ওলাই আহিব, কাৰণ গুৱাহাটীবাসী এটা কথা জানে, এই বাৰিষাত গুৱাহাটীবাসী আকৌ বানপানী জুৰুলা হ'ব। আপোনালোকে সকলোৱে জানে, সকলো ড্ৰেইন বন্ধ। GMC নকৰিলে, PWD হস্তান্তৰ কৰিলে। এতিয়া MLA লিষ্ট মতে মানুহে ড্ৰেইনৰ কাম পাই আছে, কিন্তু মানুহ টেণ্ডাৰ হিচাপে নাই হোৱা। এই GMDত লুণ্ঠন ৰাজটো বন্ধ হ'ব লাগিব। চৰকাৰক আমি সকীয়াই দিছোঁ, নহ'লে ৰাজ আইনুকা আন্দোলন আৰু হ'ব লাগিব, আৰু হ'ব ইয়াত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।